নতুনকৈ গাড়ী এখন আনিছোঁ, বিশ্বকৰ্মা পূজা পাতিছোঁ, তেতিয়া মোৰ ভগৱন্তলৈ মনত নাই পোৱা, বিশ্বকৰ্মালৈ মনত পৰিছে। পৰীক্ষা দিবৰ সময়ত সৰস্বতীলৈ মনত পৰিছে। ধন ধান যেতিয়া মোৰ ঢেৰ হ'ল, লক্ষ্মীলৈ মনত পৰিছে, তেতিয়া কৃষ্ণলৈ মনত পৰা নাই। আকৌ যেতিয়া ICUত সোমালে মানুহজন, কি হয় ঠিক নাই, ডক্টৰে কোন মুহূৰ্তত আহি নাই বুলি ক'ব ঠিক নাই, তেতিয়া কিন্তু জয় বিশ্বকৰ্মা, জয় সৰস্বতী, জয় লক্ষ্মী নকওঁ আকৌ, কৃষ্ণ প্ৰভু তুমিহে জানা, কৃষ্ণ প্ৰভু তুমিহে জানা। কোনোবা এজন মানুহে যদি বেয়া কাম কৰিছে, তেওঁৰ হৃদয়ত ভগৱন্ত আছেনে নাই? আছে নহয়। তেতিয়াহ'লে কামটো কোনে কৰোৱাইছে? ভগৱন্তই কৰাইছে। আমি এতিয়া কি কৰিম? যে ভকত জনৰ যেন সুখ বিপৰীত, স্বপ্নটো নেদেখৈ জ্ঞানী কৰ্মীটো কদাচিত, পায়া মোক মনত সন্তোষ আখৰিক, ভকতৰ সখী সুখময় দশোদিশ, জানি মোক ভকত সকলে দেখে মিছা, ইন্দ্ৰ ব্ৰহ্মা পদকো নকৰে মনে বাঞ্ছা, মুকুতি পৰম পদ তাতো এৰি দায়, মই বিনে ভকতৰ প্ৰিয় অন্য নাই। এতিয়া উদ্ধৱৰ ক্ষেত্ৰতে সেইটো হৈছে, নিজৰ বৰ্তাক পুতেক, হয়নে নহয়? ককায়েক বুলি কোনোদিন জ্ঞান কৰা নাই। আৰু সেইকাৰণে তেওঁ উদ্ধৱক এইটোকে কৈছে যে তুমি মোৰ প্ৰিয়তম জায়া, লক্ষ্মীতকৈও বেছি প্ৰিয়, মোৰ প্ৰাণতকৈও বেছি প্ৰিয়। কেলে? কেৱল তুমিহে একমাত্ৰ ভকত যিজনে কেৱল মাত্ৰ মোক ভাল পোৱা, বাকীবোৰ চব স্বাৰ্থপৰ, নিজৰ নিজৰ স্বাৰ্থ পূৰণৰ কাৰণে ভাল পায়। কোনো হেতু নথকাকৈ ভাল পোৱা ভকতৰ ভিতৰত উদ্ধৱ আছে, মৈত্ৰেয়, বিদুৰ, এনেকৈ ছজন ভকত আছে নহয়। এইকেইজনৰ কথা কৈছে। যে নহওক, এইখিনিত আকৌ কৈছে যে ভকত সমান সখী মূৰ কোনো আছে, ময়ো মহা ভকতৰ ফুৰু পাছে পাছে, মূৰ উদৰত আছে ব্ৰহ্মাণ্ড যতেক, ভকতৰ ধূলা পৰি পবিত্ৰ প্ৰত্যেক। এতিয়া ভগৱন্ত ভকতৰ পিছে পিছে যায় বুলি কৈছে, আৰু সেইকাৰণে ভকত জ্বলি জ্বলি যায়, সেই জেগাবোৰ পবিত্ৰ হৈ যায় বুলি কৈছে। আজি বৰুৱা বাপৰ এই গৃহভাগ পবিত্ৰ হৈছে। কেলে? ইয়াত ভকতৰ পদধূলা পৰিছে, বিভিন্ন দিশৰ পৰা ভকতসকল ইয়ালৈ আহিছে, আৰু ভকত জ্বলি আহিছে, তালৈ কিন্তু ভগৱন্ত আহিছে। এইটো খাটাং। তেওঁ নিজে কৈছে নহয়, ভকত সমান সখী মূৰ কোনো আছে, ময়ো মহা ভকতৰ ফুৰু পাছে পাছে। প্ৰমাণ প্ৰমাণ আমাক দি থৈছে। ক'ত দিছে? যেতিয়া কৃষ্ণৰ জন্ম হৈছিলে, ক'ত জন্ম হৈছিলে? কংসৰ কাৰাগাৰত। কংসৰ কাৰাগাৰত যেতিয়া কৃষ্ণৰ জন্ম হৈছে, কি হৈছিলে আমি কাহিনীবোৰ জানো নহয়। কৃষ্ণ জন্ম হোৱাৰ লগে লগে বসুদেৱে মূৰত পাচি এটাত কৃষ্ণক লৈ যমুনাৰ ইপাৰে থৈ আহিছিলে, হয়নে নহয়? বৃন্দাবনত, মানে নন্দ যশোদাৰ ঘৰলৈ লৈ গৈছিলে। আমাক কৈছে। তো ইয়াতে কৈ থৈছে, প্ৰমাণটো তাতে দি থৈছে যে মই ভকতৰ পিছে পিছে যে থাকোৱেই। প্ৰমাণটো কেনেকৈ? কংসৰ কাৰাগাৰত ইতিমধ্যে 8 বছৰ পাৰ হৈছে। দৈৱকী বসুদেৱক হাতে ভৰিয়ে শিকলি লগাই থৈছে কংসই, তাকো 7খন দুৱাৰৰ ভিতৰত অন্ধকাৰ পোতাশালত। 7খন দুৱাৰত দুজনকৈ হ'লেও প্ৰহৰী, 14জন প্ৰহৰী আছে। 14জন সাক্ষী অৱশ্যে আমাৰ দেহতো আছে, আকৌ এইখিনি মিলাই ল'লে ওলাব, দীঘলীয়া নকৰোঁ, সেইকাৰণে সাক্ষীলৈ নাযাওঁগৈ। আৰু এই 14জন দ্বাৰপাল আছে, তেওঁলোকে ৰখি আছে। কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দেশ, অহংকাৰ, 7খন দুৱাৰ আছে কংসৰ কাৰাগাৰ। আমাৰ দেহতো আছে এইকেইটা। ইয়াৰ ভিতৰত আকৌ হাতে ভৰিয়ে শিকলি লগাই বান্ধি থৈছে অন্ধকাৰ পোতাশালত। তাত আকৌ 8টাকৈ ল'ৰা ছোৱালী জন্ম হৈছে, 8 বছৰ। পাচিটো কেলৈ থৈছিলে তাত কংসই? কৃষ্ণ জন্ম হ'ব বসুদেৱে নিবৰ কাৰণে পাচিটো তাত থৈ দিছিলে, এনেকুৱা নেকি? নহয়, আচলতে আমি যিটো পাচি বুলি ভাবি আছোঁ সেইটো নহয়। শাস্ত্ৰই আমাক কৈছে যে সেইটো হ'ল ভক্তিৰ পাচি। এতিয়া আকৌ কোনোবাই সুধিব, আকৌ সেনেকুৱা পাচি থাকে জানো ভক্তিৰ পাচি? কাৰোবাক যদি কেতিয়াবা এনেকৈ সুধি পাইছে, বোলে কেনেকুৱা ভালনে? এই নকবি এপাচি ইমান চিন্তা। চিন্তাৰ পাচি দেখিছে? সেইটো ক'ত থাকে? যদি চিন্তাৰ পাচি আছে, ভক্তিৰ পাচি থাকিব পাৰে নহয়? এপাচিমান চিন্তা আমাৰ মনত থাকে নাথাকে? মূৰত বোলে এপাচিমান চিন্তা, ঐ কি কবি আৰু, কয়নে নকয়? কেতিয়াবা কয় নহয়। যদি এপাচি চিন্তা থাকিব পাৰে, এপাচি ভক্তিও থাকিব পাৰে। এতিয়া ডাঙৰ কথাটো হ'ল কি, ভগৱন্তৰ প্ৰতি ভক্তি বসুদেৱৰ ইমানেই বেছি হৈ গ'ল, 6টাকৈ সন্তান ঠেকেচি মাৰিলে। 7 নম্বৰটো ৰোহিণীলৈ ট্ৰান্সফাৰ হ'ল, যেনিবা বাচি গ'ল বলুভদ্ৰ।
8 নম্বৰটো জন্ম হোৱালৈকে ভগৱন্তক বিচাৰোঁতে ধ্যান কৰোঁতে মানে বসুদেৱৰ মূৰত এপাচিমান ভক্তি হ'ল। যেতিয়া এপাচি ভক্তি হ'ল ভগৱন্ত তাত বহি দিলে। তাৰমানে তেতিয়া ভগৱন্তৰ মানে কি বসুদেৱ ভকত হ'ল। ভকতৰ মূৰত কি চিন্তা থাকে? ভকতৰ মূৰত সদায় ভগৱন্তৰ ভক্তিৰ চিন্তাটোৱে থাকিব, বেলেগ নাথাকে ন। গতিকে ভক্তিৰ এপাচি হৈ গ'ল, গতিকে মূৰত ভগৱন্ত। আগে আগে কোন গৈছে? শিয়াল। শিয়ালটোৱে বোলে কি কৰিলে? যমুনাখন খোজকাঢ়ি পাৰ হৈ গৈছে। ভৰা যমুনাৰ মাজে শিয়ালে বা দেখুৱালে, হয়নে নহয়? আমি নামত গাওঁ নহয়, গাওঁ নে নাগাওঁ? হয়নে নহয়? তো এই যে ভৰা যমুনাখনত শিয়াল নিচিনা জীৱটোৱে কেনেকৈ খোজকাঢ়ি পাৰ হ'ল? এই অলৌকিক কথা। যমুনাখন ফেনে ফুটুকাৰে বৈ আছে, এইখন যমুনাৰ মাজত আকৌ শিয়ালটো খোজকাঢ়ি কেনেকৈ পাৰ হ'ব পাৰে? সেইটোকে কৈছে যে আমি প্ৰথমে আমাৰ মনটোক বৈষ্ণৱৰ সংগলৈ নিব লাগিব। মনটো আটাইতকৈ চতুৰ বুদ্ধি, মনটোতকৈ চতুৰ, মনটোতকৈ ক্ষীপ্ৰ, মনটোতকৈ মানে বেগী বস্তু একো নাই। গতিকে মনটোক বৈষ্ণৱ কৰিব পাৰিব লাগিব। আগে আগে বৈষ্ণৱৰূপী মন, মোৰ চতুৰ মনটোৱে ক'লে যে মই মায়া যমুনাখনৰ ইপাৰলৈ যাব লাগে। সেইকাৰণে যমুনা আমি সেই বিহাৰৰ মাজে বৈ থকা সেই যমুনাখন বিচাৰিলে নহ'ব। যমুনা আমাৰ হৃদয়ৰ মাজত বৈ আছে। নামত আমি গাওঁ নহয়, এই যমুনা নৈ বৈ আছে হৃদয়ৰ মাজে, যমুনা নৈ বৈ আছে হৃদয়ৰ মাজে। কওঁ নকওঁ? তাৰমানে হৃদয়ৰ মাজত যমুনা আছে। তো এই যিখন হৃদয়ৰ মাজত থকা যমুনা, যমুনাৰ বাওঁ পাশে আছে মায়া, সেইটো আমি এতিয়া ইয়াতে ঢাকি থৈছোঁ, আৰু এইফালে আছে ভক্তি। সেইকাৰণে আমি ভক্তিটো উদঙাই ৰাখিছোঁ। এতিয়া এই মায়াৰ পৰা ইপাৰলৈ নিব লাগিব। সেই কথাটো প্ৰথমে বৈষ্ণৱৰূপী মনটোৱে মোক ক'ব লাগিব যে মই বিষ্ণুৰ আশ্ৰয় ল'ব লাগিব। যেতিয়া বৈষ্ণৱৰূপী মনটোৱে ক'লে মই বিষ্ণুৰ আশ্ৰয় ল'ব লাগে, তেতিয়া বসুদেৱৰ মূৰত এপাচি ভক্তি হ'ল। বৈষ্ণৱৰ পাছে পাছে ভকত, ভকতৰ মূৰত ভগৱন্ত যেতিয়া বহি দিলে, অনন্ত নাগে আহি তাত ছাত্ৰী ধৰিলে। অনন্ত নাগ কোন? বলৰাম, হয়নে নহয়? বলৰামৰ আনটা নাম অনন্ত, হয়নে নহয়? শেষনাগ, শেষনাগ বুলি কোৱা হয় তেওঁক। শেষনাগ বলুভদ্ৰ কৃষ্ণৰ ককাই। তেওঁ কোলাতে সদায় তেওঁ শয়ন কৰে। নহ'লেনো সৰ্পই ছাতি নধৰি গৰুড় পক্ষীও ধৰিব পাৰিলেহেঁতেন। বৰষুণ দি আছে বোলে, হয়নে নহয়? চাৰিওফালৰ পৰা ধাৰাসাৰ বৰষুণ, যমুনা ফেনে ফেটুকাৰে বাঢ়ি গৈছে, তাতে শিয়ালে বাট দেখুৱাইছে, পাছে পাছে বসুদেৱে মূৰত পাচিত কৃষ্ণক লৈ গৈ আছে, আৰু অনন্ত নাগে ছত্ৰ ধৰিছে। হয়, অঁ। এতিয়া এই সাপটো নাহি পিনি গৰুড় পক্ষীও আহি পাৰিলেন, তেওঁ ভকত ধেৰ আছে। তাৰমানে কালে আমাক একো কৰিব নোৱাৰে, এই কথাটো দেখাই দিছে। কালে ওলোটা আমাক ছাতিহে দি ধৰিব। কাল মানে সময়, কাল মানে আমি কি বুলি কওঁ? সাপ, ক্ৰোধ, হয়নে নহয়? কাল সেইটোও ক'ব পাৰোঁ, কিন্তু কাল মানে সময়ো হয়। অতীত কাল, বৰ্তমান কাল, ভৱিষ্যৎ কাল নকওঁ জানো? গতিকে কাল আমাৰ ওপৰত ছাতিহে ধৰি দিব, আমাক কালে একো কৰিব নোৱাৰে। তাৰমানে সময়ে আমাক একো কৰিব নোৱাৰে যদিহে ভকতিৰ পাচি আমাৰ মূৰত থাকে। গতিকে আমাক ভকত হ'বলৈ কৈছে। সেইকাৰণে কৈছে যে জ্ঞানটো কৰ্মীটো কৰি ভকতিহে বৰ। সেইকাৰণে ভক্তিটোক পৰমপন্থ হিচাপে তেওঁ নিজে স্বীকৃতি দিছে। গতিকে আমি ভগৱন্তক ভক্তিহে কৰিব লাগে। অন্যভাগে আমি কৰ্মটো যি হওক, শুদ্ধ হওক নহওক, এইটো আমি ভাবিব দৰকাৰ নাই। কৰ্ম শুদ্ধ নহ'লেও ভগৱন্তই আমাৰ প্ৰতি তুষ্ট হ'ব, যদিহে ভগৱন্তৰ ওচৰত আমাৰ একান্ত বিশ্বাস আছে। আমাৰ আকৌ আছেনে নাই? আকৌ সেইটো নিজক সুধিলেহে হ'ব। ভগৱন্তই যি কৰে চব ভাললৈ কৰে, আমি মানি ল'ব পাৰোঁ জানো? যেতিয়া ঘৰত বিপদ হয়, তেতিয়া আমি ভগৱন্তই আমাকহে ইমান দুখ দিছে বুলি ভাবোঁ, হয়নে নহয়? আমি ভগৱন্তৰ নাম কেতিয়া লওঁ? বিপদৰ সময়ত, হয়নে? ভাল সময়ত কেতিয়াও নলওঁ নহয়। যেতিয়া আপুনি ঘৰত আনন্দই আনন্দ, ল'ৰাই মেট্ৰিক পাছ কৰিলে, ডাঙৰতে চাকৰি পালে, নতুনকৈ বোৱাৰী আহিলে, গাড়ীও হ'ল, নতুন ঘৰ বনালে, সেইটো সময়ত ভগৱন্তৰ নাম লওঁ কৈ থাকিলে নাম ল'বলৈ সময় নাই। সেইদিনা সময় নাইকিয়া হৈছে। ল'ৰাই নতুনকৈ জইন কৰিছে, নতুনকৈ বোৱাৰী এজনী আনিছোঁ, নাম কথা পাতিম বুলি ভাবি আছোঁ, যদি সময় পোৱা নাই। এনেকুৱা হয়নে নহয়? কিন্তু যেতিয়া এতিয়া আমিবোৰে এই পথাৰখন এতিয়া বোলে বাসুগানা ৰাস্তাটোৱেদি, এই বাসুগানাৰ পৰা এইপিনে মাজে মাজেদি বোলে মই সেইফালে মই কি বুলি কয় এইডোখৰ মাখোৱা বাৰীলৈ ওলাবগৈ লাগে, অকলে অকলে খোজকাঢ়ি গৈ আছোঁ। এতিয়া ভগৱন্তৰ নাম ল'বলৈ মোক ক'ব নালাগে আকৌ কোনোবাই, হয়নে নহয়? যিমান পাৰে ৰাম 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 কৃষ্ণ 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 হৰি হৰি যি ওলায় মুঠতে এক ছেকেণ্ড মানে সময় নেৰাকৈ মই ভগৱন্তৰ নাম ল'ম। কেলৈ? অকলে অকলে মোৰ এতিয়া ভয় লাগিছে যে বিপদতহে আমাৰ ভগৱন্তৰ নামটো মনলৈ
আহে, নহ'লে আমি আকৌ কি বিশ্বকৰ্মা বাবা জয়, তেতিয়া আকৌ ভগৱন্তৰ নামটো মনলৈ নাহে। আকৌ দোকানখন খুলিছোঁ যে বিশ্বকৰ্মা বাবাৰ নামটোহে মনলৈ আহে। আনন্দত আছোঁ যে মই এতিয়া নতুনকৈ দোকান খুলিছোঁ, নতুনকৈ গাড়ী এখন আনিছোঁ, বিশ্বকৰ্মা পূজা পাতিছোঁ, তেতিয়া মোৰ ভগৱন্তলৈ মনত নাই পোৱা, বিশ্বকৰ্মালৈ মনত পৰিছে। পৰীক্ষা দিবৰ সময়ত সৰস্বতীলৈ মনত পৰিছে। ধন ধান যেতিয়া মোৰ ঢেৰ হ'ল, লক্ষ্মীলৈ মনত পৰিছে, তেতিয়া কৃষ্ণলৈ মনত পৰা নাই। আকৌ যেতিয়া ICUত সোমালে মানুহজন, কি হয় ঠিক নাই, ডক্টৰে কোন মুহূৰ্তত আহি নাই বুলি ক'ব ঠিক নাই, তেতিয়া কিন্তু জয় বিশ্বকৰ্মা, জয় সৰস্বতী, জয় লক্ষ্মী নকওঁ আকৌ, কৃষ্ণ প্ৰভু তুমিহে জানা, কৃষ্ণ প্ৰভু তুমিহে জানা, হয়নে নহয়? তেতিয়া কিন্তু এক ভগৱন্তৰ নামটো মনলৈ গুচি আহে। সেইটোকে অহৰ্নিশে কৰিবলৈ কৈছে আমাক। সেইজনকে ভকত বুলি কৈছে, যিজনে অহৰ্নিশে ভগৱন্তৰ নাম ল'বলৈ পাৰে। আৰু ভগৱন্তই যি কৰে প্ৰতি মুহূৰ্ততে আমাৰ কাৰণে ভালেই কৰিছে, এই কথাটো যিজনে বিশ্বাস কৰিব পাৰিছে সেইজনেহে ভগৱন্তক পাব। ভগৱন্তই সকলোৰ কাৰণে ভালেই কৰে। বৰুৱাই ভাবিছিলে আজি ভগৱন্তই মোকহে এনেকুৱা কৰিলে, বতৰটো ইমান বেয়া কৰিলে, মনটো বেয়া লাগি গৈছে, এতিয়া ক'ত আছেনো, ভালেই হয়নে নহয়? কিন্তু ভগৱন্তই অকল তেওঁৰ কাৰণে বতৰটো বৰষুণটো উঠাই দিব নোৱাৰে নহয়, নহয় জানো? কোনোবা এজনক বৰষুণ দৰকাৰো হৈছে হয়তো। এনেকুৱা কাহিনী এটা কৈ আমি এইবাৰ পাঠৰ পৰা আমি এই আলোচনাৰ পৰা অকণমান বিৰাম দিম, আলোচনাটো অকণমান মাজতে ৰমাম, পাঠলৈ আগবাঢ়িম। কাহিনী এটা আছে তেনেকুৱা, কাহিনীটো কৈ আমি আমাৰ আলোচনাটো ইমানতে এৰি দিম। যে ভগৱন্তই যি কৰে ভাললৈ কৰে। কেনেকৈ কৰে? ভগৱন্তই মিলাই, আচলতে আমিহে ভুল কৰোঁ। এবাৰ এটা সৰু ল'ৰাই সদায় মানে এটা কৃষ্ণ মন্দিৰ আছে, তাত কৃষ্ণ মূৰ্তি আছে, আকৌ মূৰ্তিভাগ এনেকৈ বাঁহী বজাই থকা মূৰ্তি এভাগ আছে। সেই কৃষ্ণ মন্দিৰটোৰ কাষতে সদায় গৰু চৰাই থাকে। বিভিন্ন মানুহ আহে তাতে পূজা কৰে, চব গৈ থাকে আৰু বিভিন্ন আশা পূৰণ হয়, মন্দিৰভাগ সকলোৱে বিশ্বাস কৰে। এদিন তাৰো মন গ'ল ভগৱন্তক সেৱা কৰিবলৈ। ই গৈ কৈছে কি আকৌ, তে সেৱা কৰিলে ভগৱন্তই যি ইচ্ছা তাকে দিয়ে আকৌ ভগৱন্তই। বোলে তোমাক কি লাগে? বোলে প্ৰভু মোক বেলেগ একো নালাগে, মোক আপোনালৈ অকণমান বেয়াহে লাগিছে। ৱা, এইটো আকৌ কি ভকত আহিলে মোলৈ বেয়া লগা, চবেই মোৰ পৰা কিবা বিচাৰি আহে, ইয়াৰ আকৌ মোলৈ বেয়া লাগিছে। বোলে কি হ'ল? বোলে তুমি দিনৰ দিনটো এতিয়া মাহ জুই বছৰ জুই এনেকৈ একেৰাহে যে থাকা, তোমাৰ বৰ হাত ভৰি নিবিষাই নি? মোৰ অকণমান বেয়া লাগিছে, সেইকাৰণে তোমাক অকণমান দেৰি মই ৰিলিজ দিব বিচাৰিছোঁ। তুমি অকণমান তাৰপৰা আঁতৰি দিয়া, মোক তাত দি দিয়া এদিনৰ কাৰণে, তোমাৰ ঠাইত মোক দি দিয়া, কিমান কষ্ট হয় মই অকণমান বুজি চাওঁ, আৰু তুমি আমাৰ গাঁওখন এপাক ঘূৰি আহাগৈ। ভগৱন্তক ক'ল। ভগৱন্তই চালে এইটো বৰ হোলা ভাই মোলা দেই, হয়নে নহয়? ভগৱন্ত হিচাপে বুজি নাই পোৱা, মোক মূৰ্তিটোতহে বুজি পাইছে। হ'ব দিয়া, ঠিকে আছে, কিন্তু চৰ্ত এটা আছে। বোলে কি চৰ্ত? যে যেনেধৰণে পূজা কৰি গৈ থাকে, গৈ থাকিবলৈ দিবা, তুমি কিন্তু মাজত মাতিব নোৱাৰিবা। মই কাৰোবাক যেনিবা আশা পূৰণ কৰিছোঁ, তুমিতো সেইটো কৰিব নোৱাৰিবা আকৌ। আৰু দিনটোৰ শেষত যেতিয়া মই ঘূৰি আহিম, তেতিয়া মোক কি কি হ'ল তুমি ক'ব লাগিব। বোলে হ'ব। ই আৰু এনেকৈ জেগাত সোমাই গ'ল, কৃষ্ণ ওলাই গ'লগৈ, ই আছে জেগাত। আহিলে হেন সময়তে সদাগৰ এজন, তাৰমানে ধনী ব্যৱসায়ী এজন, তেওঁ মানে কি হয় অকণমান দুষ্ট প্ৰকৃতিৰ, আনক ডকা সোপা দিও অলপ টকা পইচা লয়। মানে নতুনকৈ আকৌ দোকান আৰম্ভ কৰিছে, সেইকাৰণে ভগৱন্তৰ ওচৰতে প্ৰাৰ্থনা কৰিছে, প্ৰভু নতুনকৈ আকৌ দোকান দুখনমান আৰম্ভ কৰিছোঁ, অকণমান চকু মেলি চাবা। এই বুলি কৈ ঘূৰি গুচি গ'ল। ধনৰ টোপোলাটো ইয়াত থৈ লৈছিলে, টকা টোপোলা এটা, মোনা এটা। ভগৱন্তক প্ৰাৰ্থনা কৰোঁতে টোপোলাটো এৰিলে নে গুচি গ'ল, পাহৰি থাকিলে। তাৰপিছতে এজন সদাগৰ আহিছে। সদাগৰজনে সাগৰৰ ইপাৰে বনিজ কৰিবলৈ যাব আৰু। নহয়, এই কি কয়, দুখীয়া মানুহজন আহিছে, কেইবাদিনো খাবলৈ পোৱা নাই, ঘৰৰ ল'ৰা ছোৱালীকেইটাও খাবলৈ পোৱা নাই। তেওঁ আহি ভগৱানক প্ৰাৰ্থনা কৰিছে, কৃষ্ণ প্ৰভু আজিৰ দিনটোত কিবা অকণমান পালেই হয়, আৰু ল'ৰাকেইটাৰ মুখত যদি অন্ন অকণমান দিব পাৰোঁ অকণমান উপকাৰ হ'ব। এইবুলি ভগৱন্তক প্ৰাৰ্থনা কৰি পাকটো মাৰোঁতে ধনৰ টোপোলা দেখিলে বাহিৰত বাৰাণ্ডাতে। ভগৱন্তই মোৰ প্ৰাৰ্থনাটো শুনিলে, টোপোলাটো পালে, সি টোপোলাটো লৈ গ'লগৈ। তাৰপিছতে আহিলে এজন সদাগৰ, তেওঁ মানে সাগৰৰ ইপাৰলৈ বনিজ কৰিবলৈ যাব। ভগৱানক ফাটিছে, কৃষ্ণ প্ৰভু সাগৰ পাৰ হ'ব বিচাৰিছোঁ, খুব সৎ মানুহ, সাগৰ পাৰ হ'ব বিচাৰিছোঁ যাতে ভালে ভালে যাব পাৰোঁ আৰু। এই বুলি কৈ ভগৱানক চিন্তাটো কৰি ঘূৰিবলৈ লওঁতে পালেহি নহয় বেপাৰীটো। ধনৰ টোপোলাটো যে ইয়াত এৰি থৈ গ'ল তাৰ মনত পৰিলে, আহি ধৰিলে তাক। বোলে মোৰ টোপোলাটো পালি তই? বোলে মই নাই পোৱা, মই মাত্ৰ ভগৱানক প্ৰাৰ্থনাটো কৰি ওলাইছোঁহে। বোলে তই নাপালে কোনে পাব? মোৰ পিছত তয়ে আহিছোঁ, মই তোক লগ পাইছোঁতো, মই লৰালৈকে উভতি আহিছোঁ, আৰু মই ৰাস্তাত মই কাকো লগ নাই পোৱা, তয়ে পালি। ই নেমানে, মই নাই পোৱা। তই উপায় নাপায় ইয়াক ধৰি বান্ধি মানে ইয়াত বান্ধি থ'ব মোৰ যেতিয়ালৈকে পইচা ঘূৰাই নাপাওঁ তেতিয়ালৈকে তই যাব নাপাওঁ। এইজনে যে দেখি আছিলে, ইয়াৰ সহ্য নাই হোৱা নাই, সঁচা ঘটনাটো সিটো দেখি আছে। টকা টোপোলাটো হয়ো হয়, সেই দুখীয়াটোহে নিলে।
ই লাহেকৈ তাৰ পৰা মাত লগাই দিলে, বোলে কথাটো এনেকুৱা নহয়, ইয়াৰ মাজতে আৰু এজন আহিছিলে তুমি দেখি নাপালা, সেই দুখীয়া মানুহটো এইফালেদি গৈছে টকা টোপোলাটো লৈ। ই লৰালৰিকৈ খেদা মাৰি গ'ল, দেখিলে হয় টোপোলাটো কাঢ়ি আনিলে, আনি এজনক মেলি দিলে। টোপোলা পালোঁ যেতিয়া তোৰ লগত মোৰ কাৰোবাৰ নাই, যাগে যা। গ'ল, কথা গৈছিলে। ই ভাবিছে বৰ ভাল কাম এটা কৰিলোঁ মই, সঁচা কথাটো কৈ দিলোঁ, আকৌ জেগাত সোমাই থাকিল। কৃষ্ণ আহিছে গধূলি, আহি কি কৈছে বোলে কি হ'ল কোৱা, বোলে আৰু বাকী যিবোৰ আহিলে চব ঠিকে ঠিকে আছে, কিন্তু 3টা মানুহে বৰ গণ্ডগোল কৰিছিলে, বোলে মই চব ঠিক ঠাক লগাই দিলোঁ। বোলে কি ঠিক ঠাক লগালা, বোলে এইটো কাহিনীটো কৈ দিলে, বোলে সৰ্বনাশ কৰিলা, সেইকাৰণে তোমাক মই নেমাতিবলৈ কৈছিলোঁ, যি আছে তুমি অকল চাই থাকিবা, যি কৈ পেলাই মই কৰি থৈছোঁ নহয়, তুমি মাতিলা কেলে, বোলে মই সঁচাটো কৈছোঁ, ভালটোৱে কৰিলোঁ। কৃষ্ণ কৈছে নহয়, এই যে ধনী ব্যৱসায়ীজন প্ৰথমে আহিছিলে, তেওঁ অলপমান আনৰ পৰা ডকা সোপা দি ঘটা ধন অলপ আছিলে, অকণ পাপ আছিলে, মন্দিৰতে টোপোলাটো লচ কৰি তেওঁ পাপ অলপ ক্ষয় হ'লহেঁতেন। ভগৱন্তক অকণমান চিন্তা কৰিবলৈ যে আহিছে, মোৰ ওচৰলৈ যে আহিছে, গতিকে তেওঁ পাপ অকণমান ক্ষয় হওক বুলি ধনৰ টোপোলাটো দুখীয়াটোৰ মুখত দিছিলোঁ, তেওঁ এমুঠি খওক, ইয়াৰ পাপ অলপ দূৰ হওক, তেওঁও পেটটো ভৰক। তেতিয়াহ'লে ইটোতো বান্ধি থৈছিলে, সেইটো তই নাজানো নহয়। আজি সাগৰত চুনামি আহিব, সেই ভাল মানুহটো তই মাৰি পেলালি নহয়। এই মানুহটো মই সেইকাৰণে বন্ধুৱাই থৈছিলোঁ অকণমান দেৰি কাৰণে, তাৰপাছত কি মীমাংসা কৰি পেলাই মই কৰিলোঁহেঁতেন নহয়, ইয়াক খন্তেক সময়ৰ কাৰণে বন্ধুৱাই থৈ দিলোহেঁতেন। তাৰপাছত যেতিয়া নেকি বিচাৰটো হ'লহেঁতেন, ই যেতিয়া নহয় বুলি প্ৰমাণ পালেহেঁতেন, তাক যেতিয়া চেক কৰিলেন চাৰিওফালে, পইচা যেতিয়া নাপালেহেঁতেন, তেতিয়া মানিবলৈ বাধ্য হ'লহেঁতেন, তাক মেলি দিলেহেঁতেন। ইতিমধ্যে সাগৰত চুনামি শেষ হ'লহেঁতেন, সিও ধুনীয়াকৈ পাৰ হ'লহেঁতেন, দুখীয়াটো পেটো ভৰিলেহেঁতেন, ইয়াৰো পাপ অলপ ক্ষয় হ'লহেঁতেন। তই গোটেইখন খেলি মেলি কৰি দিলি নে বাৰু? ভগৱন্তই আচলতে আমাক তেনেধৰণে মিলাই থয়। আচলতে ক'ত কেনেকৈ কি মিলাই থৈছে আমি বুজি পোৱাটো ইমান সহজ নহয় আচলতে। সেইকাৰণে কেৱল মাত্ৰ ভকতিটো কৰি আমাক ভগৱন্তৰ প্ৰতি গদগদ হৈ থাকিবলৈ কৈছে, যে ভগৱন্তই যি কৰে চব ভাললৈকে কৰে, আমিহে মাজত খেলি মেলিবোৰ কৰোঁ। এই যে ল'ৰাটোৱে যে খেলি মেলি কৰিলে, সেইকাৰণে আমাক কেৱল মাত্ৰ ভক্তিৰ দোলেৰে ভগৱন্তক ভাল পাবৰ কাৰণে এতিয়ালৈকে আমাক উপদেশ দিলে, যে সত্য শৌচ ক্ষমা দয়া ভকতৰ চাৰিসীমা, হয় নহয়? শংকৰে বান্ধিলা একমত, তাহাংক নাজানি নৰে, কোলা ৰঙা খাই ফুৰে বোলে, নুবুজিলে ভকতিৰ তত্ত্ব। এতিয়া যিজনে মানুহে সত্য কোনোদিন কৈয়ে পোৱা নাই, তেখেতে যিমানেই ভাগৱত গাই ফুৰক, তেখেত ভকত হ'ব নোৱাৰে। যাৰ শৌচাচাৰ নাই, যি নিজকে সেও মানিব নোৱাৰে, নিজক তললৈ নমাব নোৱাৰে, সেইজনে কেতিয়াও ভকত হ'ব নোৱাৰে। আকৌ যিজনে কেৱল মাত্ৰ ভগৱন্তৰ ঈশ্বৰৰ চিন্তাটোহে মনত আনিব, যিজনে কেৱল মাত্ৰ ভগৱন্তৰ চৰণ চিন্তাহে কৰিব, কেৱল মাত্ৰ ঈশ্বৰৰ কথাহে মনত ৰাখিব, এনেকুৱা ধৰণে যিজনৰ শক্তি আছে, সেইজনকে দম থকা বুলি কৈছে। কাৰোবাক মাৰিবলৈ যোৱা, যুঁজিবলৈ যোৱা, খাৰ গৰুটো লুটিয়াই পেলোৱাটো দম বুলি কোৱা নাই। ভগৱন্তৰ ঈশ্বৰক কৈছে, ইয়াতে কৈছে মোক কি বুলি, মূৰৰ উপচিন্তনত মনে কৰে শ্ৰম, জানা প্ৰাণ সখী আৱে তাকে বুলি দম। ভগৱন্তৰ ঈশ্বৰৰ কথা মনত ৰাখিবৰ কাৰণে যিজনে যত্ন কৰে, শ্ৰম কৰে, সেইজনক দম থকা বুলি কৈছে। আকৌ কৈছে, মূত চিত্ত দিয়া যিটো জনমহাশয়, হানি অপমান দুখ শোকক সহয়, তাৰে নামক ক্ষমা আৱে জানিবা উদ্ধৱ, ক্ষমাৱন্ত পুৰুষৰ নাই পৰাভৱ। কি বুলি ক'লে, যে মোৰ লোকচানেই হ'ল যেনিবা, বা লাভেই হওক, বা মোক কোনোবাই অপমানেও যদি কৰিছে, এইখিনি মই মানি ল'ব পাৰিছোঁনে নাই? এতিয়া নিজক সুধিলেহে উত্তৰটো ওলাই যাব, আমি ভকত হয়নে নহয়। ইয়াত এই পাঠভাগত খুব ধুনীয়াকৈ ভকতৰ পৰিচয়টো দিছে, যে এজন মানুহ ভকত বুলি নিজকে তেতিয়াহে ক'ব পাৰিব, যিজনে হানি অপমান দুখ সুখ চব সহিব পাৰে, তাৰে নামে ক্ষমা আৱে জানিবা নিশ্চয়। কোনোবাই কিবা এটা ক'লে, হ'ব তোক আজিৰ পৰা একো নকওঁ বুলি কৈ এৰি দিয়াটোকে ক্ষমা বুলি কোৱা নাই। কোনোবাই মোক অপমান কৰিলে, মই ভাবিব পাৰিছোঁনে যে এই ঈশ্বৰে কোৱাইছে কাৰণে মোৰ শুনিবলগীয়া আছিল, সেইকাৰণে মই শুনিলোঁ, এনেকৈ মানি ল'ব পাৰিছোঁনে নাই? আমি যদি পাৰিছোঁ, এইটো ক্ষমা বুলি কৈছে। আকৌ কৈছে,
মূৰ মনে ধৰি যিটো তেজৈ লোভ কাম জানিবা উদ্ধৱ বন্ধু ধৈৰ্য তাৰ নাম। এতিয়া যে আমি সকলোৱে বহি কথাখিনি শুনি আছোঁ, যাওঁ যাওঁ লাগিছে, তথাপিও ধৈৰ্য ধৰি বহি আছোঁ, সেইটো ধৈৰ্য বুলি নাই কোৱা বোলে। ভকতৰ ধৈৰ্য সেইটোহে বুলি কৈছে, জানিবা উদ্ধৱ বন্ধু ধৈৰ্য তাৰ নাম, মূৰ মনে ধৰি যিটো তেজৈ লোভ কাম। ভগৱন্তক ঈশ্বৰৰ কথা ভাবি বেলেগ লোভ মোহ যিজনে ত্যাগ কৰিব পাৰে সেইজনকহে কি বুলি কৈছে? ধৈৰ্য বুলি কৈছে। স্বভাৱক এৰি মুত চিত্ত কৈল থিৰ, মায়াক জিনিলে জানা সেহি মহাবীৰ। কেৱল চিত্ৰটো ভগৱন্তৰ ওচৰত আমি দিব পাৰিছোঁনে নাই, এইটো আমাক সুধিবলৈ কৈছে। এতিয়া উদাহৰণস্বৰূপে চিত্ৰটো কেনেকৈ দিব পাৰি? এতিয়া সাধাৰণতে মাক এগৰাকীয়ে শিশুটো চোতালত মেলি ল'লে, অলপ অলপ মানে কি হৈছে, খোজকাঢ়িব পাৰিছে থুপুক থাপাককৈ, কিনাৰতে ধান বহাই আছে, জুইকুৰা জ্বলি আছে। হেন সময়তে ভকত এজন আহিছে, তেওঁ তামোল এখনো আনিবলগীয়া হৈছে। যে গোটেই কামখিনি কৰি আছে যদিও কিন্তু চিটটো ক'ত দি থৈছে ল'ৰাটো, কেনেবাকৈ কিনাৰ খালটোত পৰিবগৈ নি আকৌ, জুইতে হাত ভৰাই দিব নেকি আকৌ। ভকতৰ লগত কথা পতাৰ মাজতে কিন্তু কাণটো তালে দি থৈ দিয়ে, মানে একান্ত চিত্তে তেওঁৰ কথা সেইটোহে বেছি মনলৈ আছে। আৰু সেইকাৰণে চিটটো য'ত থাকে সেই কথাখিনিহে আমাৰ মনত সোমায়। নহ'লে আমি ইয়াত কথাখিনি শুনি আছোঁ, এই মাজতে দুটামান কথা কেনেকৈনো পাৰ হৈ গ'ল, মাইকত ইমান ডাঙৰকৈ চাউণ্ড লগাওঁতেও মই শুনি নাপালোঁ। কেলৈ? সেই সময়তে চিটটো মোৰ বেলেগলৈ গুচি যায়। আৰু সেই তেনেকৈ চিটটো গুচি যোৱাৰ কাৰণেই ৰাসলীলা কৰি থাকোঁতে যত গোপী তত কৃষ্ণ বৃন্দাবনৰ মাজে বুলি কৈছে। যিমানগৰাকী গোপী আছিলে সিমানজন কৃষ্ণ একে সমানতে নৃত্য কৰি আছিলে, তাৰ মাজতে এগৰাকী হংসচূড়ে লৈ গ'ল। কেনেকৈ নিবলৈ পালে? সেই খন্তেক মাত্ৰ সময় তেওঁ বেলেগ এটা কথা মনলৈ গুচি অহাৰ কাৰণে কৃষ্ণ তেওঁৰ পৰা আঁতৰি গুচি গ'ল। তো এনেধৰণে আমি কৃষ্ণক চিন্তা কৰিব পাৰিছোঁনে নাই, এইটো কথা কৈছে। যিজনে তেনেকৈ চিন্তা কৰিব কৰিছে তেওঁক কৈছে মায়াক জিনিলে, মায়াটো তেতিয়াহে তেওঁৰ পৰা আঁতৰি যাব। হৰি বুদ্ধি সদায় সবাকো কৰে মান, জানিবা উদ্ধৱ তাকে বোলে মহা দান। এতিয়া আমি যিকোনো এটা বস্তু কাৰোবাক দিলে আৰু দান কৰিছোঁ বুলি ভাবি লওঁ। আমি খোজনীয়া মগনীয়া আহিছে, চাউলৰ মুঠি দিছোঁ, তাক দান দিছোঁ বুলি ভাবোঁ। কিন্তু শাস্ত্ৰই সেইটো দান বুলি নাই কোৱা। কি বুলি কৈছে? হৰি বুদ্ধি সদায় সবাকো কৰে মান, জানিবা উদ্ধৱ তাকে বুলি মহাদান। সকলোকে ভগৱন্ত বুলি ভাবিব পাৰিছোঁনে নাই? যদি সকলোৰে হৃদয়ত ভগৱন্ত আছে বুলি আমি মানি ল'ব পাৰোঁ, তেতিয়া সেইটো দান কৰা বুলি কৈছোঁ। সকলোকে আমি তেনেধৰণে মানি ল'ব পাৰিব লাগিব, তেতিয়াহে দান বুলি কৈছে। আকৌ কৈছে মুত চিত্ত দিয়াতে যি ভোগ অভিলাষ, জানা তাৰে নাম মহাতপ অভিনাশ। সমস্ত জগতৰ যিটো দেখৈ হৰি মই, তাৰে নাম সত্য সখী জানিবা নিশ্চয়। এতিয়া সঁচা কথা কোৱাটোকে সত্য বুলিও নাই কোৱা আকৌ। সত্য সেইজন বুলি কৈছে যিজনে সমস্ত জগতক হৰিময় দেখে। এতিয়া আমি দেখিছোঁনে নাই? নিজক সুধিলেই হৈ গ'ল। আৰু আমি সকলোৱে জানো যে সমস্ত ভূততে ব্যাপী আছা তুমি হৰি, সমস্তকে মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। জগতৰ সকলো বস্তুতে ভগৱন্ত আছে বুলি আমি মানিবলৈ কৈছে। এতিয়া পাৰিছোঁ নে নোৱাৰিছোঁ নিজক এবাৰ টেষ্ট কৰি চালেই হৈ যাব, উত্তৰবোৰ ওলাই যায়। এতিয়া আনক কোৱা কথা নহয়, আমি নিজকে কৈছোঁ। এনেই সাধাৰণতে সাপ এডাল যেতিয়া গঁৰালত সোমাই সৰু সৰু কুকুৰা পোৱালি কেইটামান খালেই, কণী দুটামানো খালে, তেতিয়া আমাৰ মনলৈ কি আহে? সাধাৰণতে ভাৱটো কি আহিব? অঁ, মাৰটোৱে আহিব। ক'বলৈ বেয়া পালে কি হ'ব? কথাটো সেইটো মনলৈ আহিব নহয় জানো? বাপজনে যেনিবা সাহস কৰি দিছে, বাকীবোৰৰ মনতো সেইটোৱে চলি আছে, কিন্তু ক'বলৈহে বেয়া পাইছোঁ আমি, হয়নে নহয়? এই অনুষ্ঠানটোত এতিয়া ক'বলৈহে আমাৰ বেয়া লাগিছে। কিন্তু সাধাৰণতে যদি সাপ এডাল আহি তেনেকৈ গঁৰালত আহি কণী কেইটামান পোৱালি কেইটামান খাই দিয়ে, তাক মাৰিবলৈ মন যাব, হয়নে নহয়? কিন্তু সেই একেডাল সাপে যেতিয়া মন্দিৰত সোমাই দিব, শিৱ মন্দিৰত, নামঘৰত, তেতিয়া কি কৰিব? পূজা নকৰিব নি? হয়নে নহয়? এতিয়া এই যিটো মন যে আমাৰ খেলি মেলি দুটা মন, এই মনটোৰ কাৰণে আমি কৃষ্ণক ভকতি কৰিব পৰা নাই, ভকত হ'ব পৰা নাই। জীৱটোৱে যেতিয়া আমাৰ অন্যায় কৰিছে, তেতিয়া লগে লগে তাক আমি শত্ৰু জ্ঞান কৰিছোঁ,
আৰু যেতিয়া আমাক ভালকৈ সুবিধা এটা কিবা এটা দিছে তেতিয়া আমি তাক মিত্ৰ জ্ঞান কৰিছোঁ। কিন্তু ভগৱন্তই সেইটো নাই কোৱা যে অহৰ্নিশে ময়ে আছোঁ তাত। এইটো কথা মানিব লাগিব। এই কথাটোকে সেইদিনা নঙলামৰাত অনুষ্ঠান এভাগ আছিলে, তাত এজন বাপে আহি সুধিলে, যদি সমস্ততে ভগৱন্ত আছেই তেতিয়াহ'লে যি কৰাইছে চব তেওঁৱে কৰাইছে। কোনোবা এজন মানুহে যদি বেয়া কাম কৰিছে তেওঁৰ হৃদয়ত ভগৱন্ত আছেনে নাই? আছে নহয়। তেতিয়াহ'লে কামটো কোনে কৰোৱাইছে? ভগৱন্তই কৰাইছে। আমি এতিয়া কি কৰিম? হয়নে নহয়? কিন্তু তাত এটা পাক আছে। এই যে বন্তি ভাগি জ্বলি আছে, মই আঙুলিটো ইয়াত ভৰাই দিলোঁ, মোক পুৰিলে, হয়নে নহয়? দ্বিতীয়বাৰ ভগৱন্তই কৈছে আকৌ ভৰাই দিয়ে, আকৌ ভৰাই দিয়ে। মই ভৰাম নে নাই? ভগৱন্ত মোৰ হৃদয়তে আছে, হয়নে নহয়? দ্বিতীয়বাৰ মই ভৰাম জানো? এবাৰ যেতিয়া জুইকুৰা চুলে মোক পুৰিব, দ্বিতীয়বাৰ যেনেকৈ মই নভৰাওঁ, জুইকুৰাত হাতটো নিদিওঁ, এইটো মোৰ জ্ঞানটোৱে ক'লে। সেই জ্ঞানে যিজনক চলাই নিব সেইডোখৰত ভগৱন্তই হাত নিদিয়ে, হয়নে নহয়? মোৰ জ্ঞানটোৱে সুপথলৈ আনিবৰ কাৰণে ভগৱন্তই জ্ঞান বোলা বস্তুটো আমাক দিছে। মই কথাটো এইটো ক'ব বিচাৰিছোঁ, দুৰ্যোধনে কৈছে ধৰ্মক জানোহো মই তথাপি প্ৰবৃত্তি নাই, অধৰ্মটো নিবৃত্তি নহয়, হৃদিস্থিত হৈয়া তুমি যেন কৰাইবা স্বামী, ঋষিকেশ কৰিওতে নহয়। এইটোৰ আছিলালৈ আমিবোৰেও যদি তেনেকৈ কৈ দিওঁ যে তুমি হৃদয়ত থাকি যি কৰাইছা সেয়াহে মই কৰিছোঁ, তেতিয়াহ'লে তুমি হৃদয়ত থাকি জুইকুৰা মোক চুবলৈ কৈছা, মই চুম নি? নুচুম নহয়। সেইটো কোনে কৰাইছে তেতিয়াহ'লে? জানি শুনি যেতিয়া মই কাঁইটটো নিজৰ গাত খুচি নলওঁ, সেইটো কোনে কৰাইছে? ভগৱন্তই কৰাইছে বুলি মই খুচি লওঁ আকৌ। আনকচোন খুচিব পাৰোঁ, নিজৰ গাত কেলৈ খুচিব নোৱাৰোঁ তেতিয়াহ'লে? হয়নে নহয়? চব বস্তু ভগৱন্তই কৰাইছে বুলি এৰি দিলে নহ'ব। কাৰণ কেলৈ? আত্মা আৰু পৰমাত্মা দুটা বেলেগ বস্তু। আমাৰ গাত আত্মা আছে, আত্মা আছে কাৰণে আমি চৈতন্য হৈ আছোঁ, কিন্তু এই আত্মাটো পৰমাত্মাৰ লগত সংপৃক্ত হৈ আছে, যোগাযোগ চলি আছে। পৰমাত্মাৰ লগত দেহৰ ডাইৰেক্টলি যোগাযোগ নাই। ঠিক একেধৰণে ভগৱন্তই চব কাম আমাক কৰোৱাওঁ বুলি কৰাই নাথাকে। আচলতে কৰ্মখিনি কৰিবৰ কাৰণে আমাক বুদ্ধি দিছে, জ্ঞান দিছে, নহয় জানো? সেইমতে আমি কৰ্মখিনি কৰি খালি এটাই বুজিব লাগিব, যাতে আমাৰ কৰ্মৰ যোগেদি কাৰো অপকাৰ নহয়। যিধৰণে আমি যেতিয়াৰ পৰা তেনেকৈ কৰিব পাৰিম তেতিয়াহ'লে সমস্তকে সমান দেখা হ'ব। আমি তেনেধৰণে কৰিছোঁ নে নকৰিছোঁ নিজক নিজে সুধি ল'লে হ'ব। তাৰপাছত আকৌ কৈছে, মোক জানি যিটো জনে তেজী কৰ্ম ফল, তাকেহে বুলিও শৌচ জানা মহাবল, ঈশ্বৰ জ্ঞানক যিটো দেই উপদেশ, তাকেহে দক্ষিণা বোলে নাহিকৈ সন্দেহ। আমি এতিয়া দক্ষিণা ঢেৰ দি আছোঁ। আজি ভকতৰ কাৰণে কোনোবাই দক্ষিণা দিছে, অৰিহণা দিছে, নহয় জানো? আজি মই নামঘৰলৈ দক্ষিণা দিছোঁ। পইচাটো আচলতে পইচাৰ বিভিন্ন নাম। ক'ৰবাত দিলে ফিজ, ক'ৰবাত দিলে দাম, পইচা, টকা দম। বজাৰলৈ গ'লে ইয়াত দৰ দাম হ'ব, হয়নে নহয়? টকা পইচা হ'ব। যেতিয়া স্কুলত দিম ফিজ হ'ব, হয়নে নহয়? যেতিয়া গুৰু ঘৰত দিম দক্ষিণা হ'ব। ইয়াৰ নাম ঢেৰ আছে। কিন্তু দক্ষিণা কাক কৈছে চাওকচোন। ইয়াত কৈছে কি বুলি, যে ঈশ্বৰজনক যিটো দেই উপদেশ, ঈশ্বৰ জ্ঞানক, তাকেহে দক্ষিণা বুলি নাহিকৈ সন্দেহ। ঈশ্বৰ জ্ঞান যদি আমি কাৰোবাক দিব পাৰিছোঁ, ভগৱন্তৰ ঈশ্বৰৰ বিষয়ে যদি আমি কাৰোবাক ক'ব পাৰিছোঁ, সেইটোক দক্ষিণা বুলি কৈছোঁ। অৰিহণা কি? সাগৰত যেতিয়া সেতু বান্ধিছিলে শ্ৰীৰামচন্দ্ৰই, সেতু বন্ধাৰ পূৰ্বেই 3 দিন অপেক্ষা কৰিছিলে সিন্ধুৰাজৰ কাৰণে। সিন্ধুৰাজ মানে সাগৰৰ যিজন মালিক, তাৰমানে তেওঁক সিন্ধুৰাজ বুলি কোৱা হয়, সাগৰখনৰ ৰজা। এতিয়া লংকালৈ যাব লাগে, তাৰ কাৰণে অনুমতি কোনে দিব? সিন্ধুৰাজে দিব, কাৰণ সাগৰখন তেওঁৰহে। ৰামে সেইকাৰণে 3 দিন অপেক্ষা কৰিলে। যেতিয়া 3 দিনলৈকে সিন্ধুৰাজ ওপৰলৈ উঠি নাহিল, তেতিয়া শ্ৰীৰামচন্দ্ৰৰ খং উঠিল। তেওঁ ক'লে, তোমাৰ অপেক্ষাত আমি 3 দিন ৰ'লোঁ, তুমি অথচ আহিবলৈ চেষ্টা নকৰিলা। কিন্তু এয়া মই অগ্নিবাণ জুৰিছোঁ ধনুত, এতিয়া মই জুই লগাই দিম, তোমাৰ পানী যিমান আছে চব শুকাই যাব, সিন্ধুৰাজ শেষ হৈ যাব। ইয়াত থকা যিমান জলজীৱ আছে এইখিনি গৈ পাতাল পাবগৈ, তাৰ কাৰণে কিন্তু তুমি মোক দুখ দিব নোৱাৰিবা। তেতিয়া সিন্ধুৰাজে
ভগৱন্তৰ চৰণত নিজকে অৰিহণা হিচাপে তাৰমানে যিটো যজ্ঞ তেওঁ পাতিব বিচাৰিছে, তাৰমানে সাগৰ পাৰ হোৱাৰ যিটো যজ্ঞ তেওঁ পাতিব শ্ৰীৰামচন্দ্ৰই, সেই যজ্ঞটোৰ পূজাৰী হৈ গ'ল শ্ৰীৰামচন্দ্ৰ, বাকীসকল হৈ গ'ল ভকত, আৰু সিন্ধুৰাজ আহি তাত অৰিহণা হিচাপে সেৱাভাগ শ্ৰীৰামচন্দ্ৰৰ চৰণত ধৰিলে। আৰু সেইটোকে সাৰোগত কৰি আমি গৃহস্থয়ো ভকতৰ কাৰণে এই যে অৰিহণা বুলি কিবা এটা আনি পিনি ইয়াত সেৱাভাগ ধৰোঁ, মূল তত্ত্বটো তাতে সোমাই আছে। কিন্তু পইচাটো অৰিহণা নহয়, পইচাটো যিহেতু গৃহস্থই নিজৰ কৰ্মৰ যোগেদি কৰি অনা, সেইকাৰণে গৃহস্থই তাত প্ৰণিপাত ভাগ জনাৰ কাৰণে তাক অৰিহণা হিচাপে ধৰা হয়। এই অৰিহণাটো যেনেকৈ তেনেকুৱা ধৰণৰ হয়, ঠিক তেনেধৰণে দক্ষিণাটো সেইটোকে কৈছে, যিজনে ভগৱন্তৰ জ্ঞান আনক দিব পাৰিছে তাকে দক্ষিণা বুলি কৈছে। এনেধৰণে যিজনে ভকতক ভজনা কৰিছে তেওঁ ভকত হ'ব পাৰিছে। আকৌ কৈছে মূতচিত দিয়া যিটো কৰৈ কৰ্ম ধৰ্ম, তাৰে নামত যজ্ঞ সখী কৈলো ইটো মৰ্ম, তাকে বুলি ভাগ্য যিটো জানিলে আমাক, শুনা প্ৰাণ হবি সখী আৱে লাভ বুলি যাক। ইয়াত 24টা তত্ত্ব, 24টা প্ৰশ্ন, 24টা 28টা আছে চাগে, 28টা মান আছে, 28টা তত্ত্ব আমাৰ ইয়াত ধুনীয়াকৈ সোমোৱাই থৈছে। গোটেই 28টা তত্ত্ব যদি আমি বুজি লৈ আমাৰ দেহটো সেইধৰণে আমি পৰিচালনা কৰিব পাৰোঁ, তেতিয়াহ'লে আমি ঈশ্বৰৰ পৰম ভকত হ'ব পাৰিম। আৰু শাস্ত্ৰই কৈছে যুগ যিয়ে নহওক, যদিও কলি যুগ, যদি সঁচাকৈ এই ধৰণে চলিব পাৰে তেতিয়াহ'লে ভগৱানক সাক্ষাৎ কৰিব পৰা সুবিধা এতিয়াও আছে। ভগৱন্ত যদিও কোনো নিৰ্দিষ্ট ৰূপত আমাৰ মাজলৈ নাহে, তথাপিও ভগৱন্তক লগ পাবৰ কাৰণে ভগৱন্তই ব্যৱস্থা কৰি ৰাখিছে, যদিহে এই গোটেইকেইটা নিয়ম আমি মানি চলোঁ। এতিয়া আমি নিজক সুধিব লাগিব, এই ধৰণে আমি চলিব পাৰিছোঁনে নাই, আমি ক্ষমা কৰিব পাৰিছোঁনে নাই। আমি এতিয়া সেৱাভাগ পাতিছোঁ, আমি ভকতক কৈছোঁ মই দুৰাচাৰ কেৱলে তোমাৰ, হয়নে নহয়? কিন্তু মই বাহিৰলৈ উঠি যোৱাৰ লগে লগে ইয়াত কুকুৰটো ৰাস্তাত শুই আছে, গোৰ মাৰি দিলোঁ, সেই দুৰাচাৰ ক'ত শুই আছোঁ। ভিতৰত মই দুৰাচাৰ, বাহিৰত তই দুৰাচাৰ। এনেকৈ ভকতি কৰিলে আমি ভগৱন্তক পাম নি? হয়নে নহয়? সমস্ত জীৱত ভগৱন্ত আছে সেইটো ভাবিছোঁ জানো? নাই ভবা। আকৌ আমি ভকতৰ মাজত কেতিয়াবা কওঁ মূৰ সম পাপী লোক নাহি ইহ তিনি লোক, এই তিনিটো লোকত মোৰতকৈ পাপী লোক একো নাই। মাটিডোখৰ ৰুবৰ সময়ত এখেতে পানী বাটটো বন্ধ কৰি দিলে, পাপী মহাপাপী তইহে ৰুবি, মই নুৰুম। ভিতৰত মই পাপী, পথাৰত তই পাপী। আমি এনেকৈ ভকতি কৰিছোঁ, আমি ভগৱন্তক লগ পাম? হয়নে নহয়? এতিয়া এই কথাবোৰ শুনি শুনি আচলতে আমি নিজক সংশোধন কৰিব লাগিব। সেইমতে যদি কৰোঁ, তেনেধৰণে যদি বুজি পাওঁ, তেতিয়াহ'লে আমি ভগৱন্তক লগ পাম। ভগৱন্তক পাবলৈ ঢেৰ ভকতি কৰিব নালাগে, ভগৱন্তক তেনে আলাসতে পাব পাৰি। খালি বিশ্বাসটো হ'ব লাগিব। বিশ্বাসৰ কথাটো কওঁতে অথনি কৈছিলোঁ নহয়, বিশ্বাসৰ কথাটো অলপ কৈ লওঁ। বিশ্বাসৰ কথাটো ক'ম, আৰু ভগৱন্তক কেনেকৈ অলপতে পাব পাৰি, একো জ্ঞান নোহোৱাকৈও ভগৱন্তক পাব পাৰি, যদিহে বিশ্বাসটো তেনেকুৱা হয়। এই দুটা কথা কৈ আজি আমি পাঠ ইমানতে বিৰাম দিম, তাৰপাছত পাঠ চলিব। পাঠ আমি এই 24 চন্দ্ৰৰ যিভাগ আছে ৰামৰাম 24 চন্দ্ৰত আছেগৈ, তাতে আমি পাঠ বিৰাম দিম। আৰু 24 চন্দ্ৰৰ শেষত পিছলৈ আছে, অলপ উলিয়াই চাওকচোন, তাতে আমি পাঠ বিৰাম দিম। যে হওক, ঈশ্বৰে যি কৰে চব ভাললৈ কৰে, এই বিশ্বাসটো আমাৰ থাকিব লাগিব, দৃঢ় বিশ্বাস। এজন ৰজা আছিল, এবাৰ তেওঁ ওচৰ চুবুৰীয়া ৰাজ্যৰ ৰজাজনে তেওঁক এখন তৰোৱাল উপহাৰ দিলে। তেওঁ মন্ত্ৰীজনৰ ওচৰত আহি খাপৰ পাত তৰোৱাল পাত এনেকৈ টানি উলিয়াই দেখিলা, মন্ত্ৰী মোক ওচৰ চুবুৰীয়া ৰজাই ইমান ধুনীয়া তৰোৱালখন উপহাৰ দিলে। ই ক'লে বোলে দেখি ঈশ্বৰে যি কৰে ভালেই কৰে, ভালেই হৈছে আকৌ দিছে। এনেকৈ বুলি কৈ টানি উলিয়াওঁতেই তৰোৱাল পাতে বুঢ়া আঙুলিটো ছিঙি পেলালে কেঁচুতে কাটি। ই কি কৈছে আকৌ ঈশ্বৰে যি কৰে বোলে ভালেই কৰে। খং উঠিলে ৰজা, মোৰ আঙুলি ছিঙি মাটিত পৰিছে, তই আকৌ যি কয় ভালেই কৰে ক'বলৈ আহিছ। লগালগ পোহৰি মাতিলে, বন্দী কৰি থৈ দিয়ে বোলে, ইয়াক নি বন্দী কৰি থৈ দিলে। ৰজাৰ একদম বিশ্বস্ত অনুচৰ আছিলে তেওঁ। গ'ল কথা গুচিলে, আৰু বহুদিন গ'ল, ৰজা আঙুলিও ভাল হ'ল, আৰু গ'লটো গ'লে আঙুলিটো নাহেই আৰু। তাৰপৰা ৰজাৰ কি হ'ল, মৃগয়া কৰিবলৈ মন গ'ল, মৃগয়ালৈ ওলালে। ৰজা গৈ আছে, ৰজাই আকৌ বহুত ক্ষীপ্ৰ গতিত ঘোঁৰা দৌৰাব পাৰে। ৰজাৰ সমানে সমানে দৌৰাব পৰা যিজন আছিলে সেইজন বন্দী কৰি থৈ আহিলে, কাৰণ এই আঙুলি কটাৰ কাৰণে ভাল হৈছে বুলি ক'লে যে, তেওঁক বন্দী কৰি থৈ আহিলে। বাকী সৈন্য সামন্ত বহুত দূৰত থাকি গ'ল, ৰজা গৈ বহু মাজত সোমালেগৈ, গৈ হাবিৰ মাজত। আন্ধাৰ হ'ল, ৰজাই বাট বিচাৰি ফুৰোঁতে যক্ষখিনিয়ে পালে। যক্ষখিনিয়ে কি কৰিলে, কাইলৈ মা ভৱানীক পূজা দিবৰ কাৰণে
নৰ এটা বিচাৰি ফুৰিছিলোঁ, ভালেই হ'ল এইটো পালোঁ বুলি ধৰি থৈ দিলে। পিছদিনা নিৰ্দিষ্ট সময় আহিলে, যিজন কাটোৱাল বলি কাটিব তাৰমানে, সেইজন আহি পিনি লাহেকৈ গা পা ধুৱাই মেলি ৰজা অংগ পৰীক্ষা কৰিলে। তাৰপিছত দেখিলে ই আঙুলি টানা, এইটো নহ'ব নহয়, অংগক্ষত থাকিলে মানে মায়ে নলয় নহয় পূজা, এইটো এৰি দিয়ে এৰি দিলে। ই ঘৰ আহি পাই গ'লে, ইয়াৰ মনত পৰিলে, ৰজাই ই মন্ত্ৰীয়ে মোক ঠিকেই কৈছিলে, ঈশ্বৰে যি কয় ভালেই কৰে, মোৰ আঙুলিটো গ'ল কাৰণে আজি ডিঙিটো ৰ'ল, হয়নে নহয়? আঙুলিটো থকা হ'লেতো মোক কাটিলেহেঁতেন চিঞৰ, হয়নে নহয়? আঙুলিটো গ'ল কাৰণে মোৰ ডিঙিটো ৰ'ল, ঈশ্বৰে যি কয় ভালেই কৰে, তাক লৈ আহিবলৈ বন্দীশালৰ পৰা তাক মতাই লৈ আহিলে। আচ্ছা, মই বুজি পালোঁ বাৰু, ঈশ্বৰে যি কয় ভালেই কৰে, মোৰ আঙুলিটো গ'ল কাৰণে মোৰ ৰ'লোঁ, ডিঙিটো ৰ'ল, বাচি ল'লোঁ, কিন্তু তোমাৰনো কি ভালটো হ'ল? ঈশ্বৰে যি কয় ভালেই কৰে বুলি যে তুমি কোৱা, তোমাকতো মই ইমান দিনে বন্দীশালত ভৰাই থৈ দিলোঁ, তোমাৰনো কি ভাল হ'ল? বোলে মহাৰাজ আপুনি একো বুজিয়ে পোৱা নাই কথাটো। বোলে কি হ'ল? বোলে যদি মোক বন্দীশালত ভৰাই নথলেহেঁতেন, আপোনাৰ লগত স্বীকাৰ কৰিবলৈ ময়ো গ'লোহেঁতেন, বাকী সোপাটো আপোনাতকৈ পিছত পৰিলেহেঁতেন, আপোনাৰ সমানে সমানে ঘোঁৰা কোনে দৌৰাব পৰা? বোলে তুমি পৰা। আপোনাৰ লগে লগে কোন গ'লহেঁতেন? বোলে তুমি গ'লাহেঁতেন। আপোনাৰ আঙুলিটো কটাৰ কাৰণে আপুনি বাচি গ'ল, মোৰ ডিঙিটো গ'লহেঁতেন নে নগ'লহেঁতেন? বোলে ঈশ্বৰে যি কয় ভালেই কৰে, হয়নে নহয়? সেইকাৰণে আমিও তেনেকৈ ভাবিব পাৰিব লাগে। যেতিয়া আমি আকৌ দুখত পৰোঁ, সেয়া ভগৱানে দাঙি নিছিলে, এৰি দিলে, পেলাই দিলে, সেই ৰাধাৰ নিচিনাকৈ ভাবি লওঁ। কথাবোৰ তেনেকুৱা হ'ব নালাগে আচলতে। একেটা ল'ৰাকে যেতিয়া মাকে কেঁচুৱাটোক কোচত লৈ গাত মোহাৰি মোহাৰি গাখীৰ খুৱাই থাকে, সি বৰ ভাল পায়, মাকে মৰম কৰিছে। আকৌ একেটা কেঁচুৱাকে যেতিয়া কুহুমীয়া গৰম পানী অকণমান লৈ চাবোন তেল অকণমান দি ধুৱাবলৈ আৰম্ভ কৰে, তেতিয়া তাক মানে সি কান্দে। মাকে তেতিয়া তাক কি অন্যায় কৰিছে নেকি? মৰম কৰিছে নে তাক খং কৰিছে? সেইটোতো মৰমেই কৰিছে ন। এই আমাৰো একেটাই হয়, যেতিয়া অকণমান দুখত পৰোঁ, আমাৰ আচলতে পাপবোৰ ধুৱে ভগৱন্তই, আমি আকৌ বুজি নাপায় ভগৱানে আমাক দুখ দিছে বুলি কান্দোঁ। আমাক সেইটো ভাবিবলৈ নাই কোৱা। সেইকাৰণে ঢেৰ শাস্ত্ৰৰ তত্ত্ব জানিব নালাগে, ভগৱানক পুজিবলৈ তেনেই সামান্য এটা জ্ঞান হ'লেই হয় যে ভগৱান যে এখন পৃথিৱীত আছে, সেইটো একান্ত চিত্তে মানি ল'ব লাগে। এখন ঘৰত 6টা নে 7টা ল'ৰা ছোৱালী আছিলে, তাৰে এটা বিৰাট খাৱৰীয়া, বৰ এগাল এগাল খায়। 6টা মানুহৰ সি অকলে সমানে খাই দিয়ে। মাক বাপেকে এদিন ক'লে, বোপায়ো তই যদি থাক, বাকীকেইটা নেখাই মৰিব লাগিব, আমি ইমান উপাৰ্জন কৰিব নোৱাৰোঁ আৰু, গতিকে তই ঘৰৰ পৰা ওলাই যাগৈ যা। ই চিন্তা কৰিলে, সঁচাকৈ যাব লাগিব নি? বোলে সঁচাকৈ কৈছোঁ পাই, তই থাকিলে বাকীকেইটাই খাবলৈ নাপাব, হয় তই থাক, নহ'লে বাকীকেইটা ওলাই যাব লাগিব, গতিকে বাকীকেইটা থাকক, তই যাগৈ বুলি ভাবিছোঁ। ই আমন জীৱনকৈ ওলাই গ'লগৈ আৰু গৈ এখন আশ্ৰম পালে। আশ্ৰমখন ভগৱন্ত শ্ৰীৰামচন্দ্ৰৰ চিন্তা চৰ্চা কৰা এখন আশ্ৰম। আশ্ৰমত গৈ ক'লে, বোলে হেৰি নহয় প্ৰভু, আমি ইয়াত থাকিব পাৰিমনে? বোলে পাৰিবা, আশ্ৰমখন থাকিবৰ কাৰণেতো বনোৱা হৈছে। বোলে খাবলৈ পাম নাই? ইয়াৰ অকল খোৱা ধান্দা, খাবলৈ নাপালে খন্তেকো থাকিব নোৱাৰে। খাবলৈ পাবা আকৌ, আশ্ৰমত যি খায় তুমিও খাবা। বোলে হ'ব। প্ৰথম 10 দিনমান ঠিকেই গ'ল, ধুনীয়াকৈ খোৱা বোৱা আছে। 11 নম্বৰ দিনটোত কোনেও ৰান্ধনি কৰিবলৈ নাই যোৱা, তাৰমানে ভাত ৰন্ধাকৈ নাই। ই চিন্তা কৰিলে, শেষেই হ'ল নি আৰু খাদ্য। গুৰুজনক গৈ সুধিছে, গুৰুদেৱ বোলে ভঁৰালত খাদ্য শেষ হ'ল নি? বোলে নাই হোৱা, কেলৈ? যে আজি যে কোনো ৰন্ধা নাই। মই তোমাক ক'বলৈ পাহৰিলোঁ, আজি একাদশীৰ দিনা আমাৰ আশ্ৰমত কোনেও সিদ্ধ ভোজন নকৰে, নাৰান্ধে, তুমিও আজি এনেকৈয়ে থাকিব লাগিব। বোলে গুৰুদেৱ, আজি যদি মই একাদশী ব্ৰত পালন কৰোঁ, কাইলৈ দ্বাদশী নেদেখিমেই কিজানি আৰু, মই বোলে নোখোৱাকৈ জীয়াই থাকিব নোৱাৰিম নহয়। বৰ ডাঙৰ কথাটো হ'ল যে মৰিলেতো মোৰো দুখ লাগিব। গতিকে এটা কাম কৰা, তুমি যিমানকেইটা খোৱা বস্তু আশ্ৰমত আছে তুমি লৈ যোৱা, খালি আশ্ৰমৰ বাহিৰত নদীৰ কিনাৰত ক'ৰবাত তুমি নিজে বনাই খাব লাগিব। বোলে হ'ব গুৰুদেৱ, যেনে তেনে বাচিম আৰু। সি নিজৰ জোখাৰে যিমানখিনি খাব চব বস্তু লৈ গ'ল। এটা কথা আকৌ, তুমি কিন্তু প্ৰথমে প্ৰভু শ্ৰীৰামচন্দ্ৰৰ চৰণত ভোগ লগাই ল'বা, মানে যেনেকৈ আমি ভগৱন্তক অৰ্পণা নকৰাকৈ নাখাওঁ, তুমি ভগৱন্তক দিহে তুমি খাব পাৰিবা। ভগৱন্তই প্ৰথমে খাব লাগিব, তাৰপিছত তুমি পাবা। ই গ'ল আৰু সিজাই মেলি গছজোপা তলতে দিলে, প্ৰভু ৰামচন্দ্ৰ তুমি আহা, তোমাৰ প্ৰসাদ লোৱা, তেতিয়াহে মই ল'ব পাৰিম। ভগৱানক মাতি আছে, ক'তনো ভগৱান আহিব হয়নে? ভগৱানটো চিধা চিধিকৈ নাহে, কিন্তু ই মাতিয়ে আছে নেৰে। ই লাষ্টত এনেকৈ কৈছে যে, সেই প্ৰভু ৰাম তুমি আহা যদি আহা, নহ'লে মোৰ লগতে তুমিও ভোকতে মৰিবা আজি। কেলে? আজি একাদশী কোনো ভাত নেৰান্ধে, অকল ময়ে মাত্ৰ এটা মানুহ যি তোমালৈ অকণমান ৰান্ধিছোঁ, গতিকে তুমি আহা। এনেকৈ মাতি থকা দেখি শ্ৰীৰামচন্দ্ৰই ভাবিলে, বৰ বোলা ভকত এটা পাইছোঁ দেই মধ্যত, এবাৰ এপাক গৈ আহোঁ আৰু চাই আহোঁ।
ইমান সত্যকৈ মানি লৈছে কথাটো, হয়নে নহয়? আমিতো তেনেকৈ এই ক'তনো ভগৱানে খাব, আমাৰ মনলৈ সেই ভাৱটো আহিব, কিন্তু তাৰ সেইটো ভাৱ নাই অহা আকৌ। সি চিধা চিধিকৈ ভাবি লৈছে যে ভগৱান আহিবই। মাতি আছে, লাষ্টত ভগৱান আহিলে আৰু লগত আকৌ লক্ষ্মণো গুচি আহিল। এজনলৈহে দিছিলে, দুজন আহি গ'ল। এতিয়া নিজৰ পৰা অকণমান দিবলগীয়া হ'ল, তালৈ অকণমান কমিলে, আধা পেটি হ'ব এতিয়া। বোলে এখেত কোন? বোলে মোৰ ভাই লক্ষ্মণ। বোলে একদম নিজৰটো? বোলে হয় বোলে নিজৰ। তাৰমানে দিবলৈ টান পাইছেহি, তথাপিও অকণমান দিলে লক্ষ্মণক, আধা পেটি হ'ল। পিছৰবাৰ একাদশীত সি কি কৰিছে, দুজনৰ কাৰণে, তাই সেতি তিনিজনৰ কাৰণে লৈ আহিছে, কাৰণ এখন ৰামৰ লগত লক্ষ্মণ আহিব, সেইদিনা গম পাই গ'ল। ৰাম লক্ষ্মণ আৰু নিজৰ কাৰণে লৈ গৈছে, বনাই মেলি আৰু ৰামলৈ সজালে, লক্ষ্মণো সজালে। হে প্ৰভু ৰাম, আহা, তোমাৰ ভোগ গ্ৰহণ কৰা। ভাই লক্ষ্মণ, তুমিও আহা, ভোগ গ্ৰহণ কৰা, তেতিয়াহে মই খাব পাৰিম। ৰাম লক্ষ্মণ আহিলে, সেইদিনা আকৌ সীতাও লগত গুচি আহিল। বোলে অঁ ভকতজন এনেকুৱা আছে বুলি ক'লে, তেওঁ চাবলৈ মন গ'ল। তো এটা তিনিজন হৈ গ'ল। ইয়াতো আকৌ মনটো বেয়া লাগিছে, যেনে তেনে আৰু তিনিজনলৈ আগবঢ়াই আধা পেটিকে সেইদিনাও গ'ল। ইদিনা আকৌ চাৰিজনৰ কাৰণে লৈ আহিছে। চাৰিজনৰ কাৰণে আনি গছৰ তলতে থৈ, নাই সিজোৱা আকৌ সেইদিনা দেই, নিসিজোৱাকৈ মাতিছে, হে প্ৰভু ৰাম, আই মাতা সীতা, ভাই লক্ষ্মণ, আহা, তোমালোকৰ ভোগ গ্ৰহণ কৰা, এনেকৈ মাতি আছে। ৰাম লক্ষ্মণ সীতা আহিলে। কোৱা বোলে তুমি বনোৱাই নাই যে? নহয় প্ৰভু, প্ৰথম মই এজনলৈ বনালোঁ, দুজন আহিলে, দুজনলৈ বনালোঁ, তিনিজন আহিলে, আকৌ তিনিজনলৈ বনাম, কেইজন বা আহে? গতিকে আজি আৰু বেয়া নাপায় যদি আপুনি বনাই দিব লাগিব, উপায় নাই, ভগৱন্তকে ক'লে। তাৰপিছতে ৰামে ভাবিলে, অ' ইমান বোম ভোলা ভকত, হ'ব দিয়া, আই জানকী তুমিয়ে বনোৱা। যেতিয়া সীতাই বনাব বুলি গম পালে, ত্ৰিদশ দেৱতাই ভাবিলে আই মাতাই যেতিয়া বনাইছে, অকণমান হাকান্ন পালেও হ'ব, নখটোমান অকণমান পালেও হ'ব। গোটেই যিমান আছিলে, ব্ৰহ্মা বিষ্ণু মহেশ যিমান আছিলে, চব নামি আহিলে দেৱতা। ই চালে চেচে আজি মোৰ, ইমান গাল আহিছে যেতিয়া, সেই চাৰিটালৈ অনা খাদ্য ক'ত ইমান সোপালে হ'বগৈ আৰু। ই আৰু মন চন মাৰি সেই গছৰ তলত গৈ বহি আছে। ৰামে কৈছে, তোমাৰ ভক্তিত গদগদ হৈ মই তোমাৰ ওচৰলৈ আহিছোঁ, তুমি যদি কথা নাপাতা মই যামগৈ আৰু। কি হ'ল তোমাৰ? বোলে নাই, একো নাই হোৱা। সিহে জানে মনে মনে কি ভাবি আছে, হয়নে নহয়? সিটো নাজানে সীতা দেৱীয়ে যেতিয়া বনাইছে, জগতে খায়ো থাকি যাব, কাৰণ তেওঁ কি লক্ষ্মী আয়ে বনাইছে, নহয় জানো? সীতা আয়ে বনাইছে, গতিকে গোটেই জগতে খায়ো থাকি যাব। সেইটো কথাটো সি বুজি নাপায়। ইপিনে আকৌ কি কৰিলে, আশ্ৰমৰ যিজন গুৰু, তেওঁ চিন্তা কৰিলে, ইদিনতকৈ সিদিন, সিদিনতকৈ সিদিন সি বস্তু বেছি বেছিকৈ নি আছে, ই বিকি দিয়া নাইতো ক'ৰবাত, সেইটো হ'লেতো আশ্ৰমখনৰ বদনাম এটা হৈ যাব। গতিকে তেওঁ পিছে পিছে আহি আছিলে, কিনো কয় চাবলৈ। যেতিয়া গছৰ তলত অকলে অকলে কৈ, তেওঁতো ভগৱানক দেখি নাই পোৱা, অকলে অকলে যেতিয়া কথা পাতি থকা দেখিলে, গুৰুৱে সুধিলে, কি হ'ল, তই কাৰ লগত কথা পাতিছ? কেলে, এয়া ৰাম, তুমি যে কৈছিলা, সেয়া লক্ষ্মণ, সেয়া সীতা, ক'তা? বোলে মই যে নাই দেখা। তেতিয়া এই অজলা ভকতে ভগৱন্তৰ চৰণত দীঘল দি পৰিলে, হে প্ৰভু ৰাম, তুমি এবাৰৰ কাৰণে হ'লেও মোক গুৰুদেৱৰ আগত দৰ্শনটো দিয়া, নহ'লে গুৰুদেৱে মোক অবিশ্বাস কৰিব, আৰু যদি গুৰুদেৱে অবিশ্বাস কৰে আৰু এই পৃথিৱীত থাকিবলৈ মই ক'তো জেগা নেপাম। উপায় নাপায় ভগৱন্তই খন্তেক মুহূৰ্তৰ কাৰণে হ'লেও গুৰুজনৰ আগত দেখা দিলে। চব যিজন গুৰুৱে আশ্ৰম খুলি বছৰ বছৰ ধৰি আশ্ৰমত ভগৱন্তক ধ্যান কৰি থাকিলে, কোনোদিনে ভগৱন্তক লগ নাপালে, কাৰণ তেওঁ নিয়ম কানুনচোন চব জানে, ভগৱন্তক কেনেকৈ লগ পাব পাৰি, সমস্ত শাস্ত্ৰ অধ্যয়ন কৰিছে, অথচ তেওঁ লগ নাপালে। কিন্তু অন্তৰত অটল বিশ্বাস থকাৰ কাৰণে, ভগৱন্তক সেইধৰণে মতাৰ কাৰণে, সেই অকণমান ল'ৰাটোৰ যোগেদি গুৰুজনেও ভগৱন্তক দেখিবলৈ পালে। ভকতি আচলতে তেনেকুৱা, বিশ্বাসটো তেনেকুৱা হ'ব লাগিব। আমি আকৌ যেতিয়াই দুখত পৰোঁ তেতিয়া ভগৱন্তক পাহৰি যাওঁ, ভগৱন্তই আমাক দুখ দিছে বুলি ভাবি লওঁ, আৰু যেতিয়া আনন্দত থাকোঁ তেতিয়াতো ক'বই বাদ দিয়ক, ভগৱন্তক আমি কেতিয়াও নেমানোৱেই। আমি অলপ আগত কৈছিলোঁ যে জানোনে মানুহ, আমি কৈছোঁহে মানুহ বুলি, নেমানোৱেই। মনা হ'লে মই দুমহলীয়া ঘৰ এটা বনালোঁ, 8টা ৰুম আছে, মানুহ থাকিবলৈ নায়েই ইমান, তথাপিও 8টা ৰুম আছে। আলহী দুলহী আহিলে থাকিবলৈ এটা ৰুম বেলেগে আছে, ডাইনিং ৰুম এটা বেলেগে আছে, আকৌ বিভিন্ন ধৰণৰ টিভি চিভি থ'বলৈ ৰুম এটা বেলেগে আছে, এনেকুৱা ঢেৰ ৰুম আছে। কিন্তু ভগৱান থাকিবৰ কাৰণে জেগা এডোখৰ এতিয়ালৈকে দিয়া নাই। তেতিয়াহ'লে ভগৱন্তক মানুহ নে নেমানো? ভগৱন্ত আছে যদি মানুহ, তেতিয়া ভগৱন্ত থাকিবলৈ জেগা অকণমান দিওঁ আকৌ। দিছোঁনে নাই? আমাৰ সমাজৰ বেছিভাগ মানুহৰ ঘৰতে নামঘৰ নাই, ভগৱান থাকিবলৈ ঠাই দিছোঁ জানো? নাই দিয়া। বহুতে আকৌ মানে ভগৱন্তক, ঠাইডোখৰ ক'ত দিছোঁ?
নিজৰ গাত লগাই নল'ব দেই, আমাৰ নিজৰ জীৱনত এনেকুৱা ঘটি গৈছে, সেইকাৰণে কৈছোঁ। আমাৰ জীৱনত ঘটা ঘটনাৰ কাৰণে কৈছোঁ। যিজন ভগৱন্তক সদায় বিচাৰোঁ, হে প্ৰভু ল'ৰাটো কাইলৈ ইণ্টাৰভিউ এটা আছে, চকু মেলি চাবা আৰু, দেউতা 3 মাহ ধৰি অসুস্থ, অকণমান কৃপা কৰিবা আৰু। যিজন ভগৱন্তক সদায় বিচাৰি আছোঁ, সেইজন ভগৱন্তক থাকিবলৈ ঠাই দিছোঁ ক'ত? ভাতৰ চৰুৰ কিনাৰত অকণমানকৈ পৰ্দাডোখৰত আনি তাত থাকিব দিছোঁ। ভাল পাবনে বেয়া পাব ভগৱন্তে আমাক? নিজে টাইলছ লগোৱা ৰুমত শুইছোঁ, ৰুমটো ডাঙৰ হ'ব লাগিব, বিচনাখন মাজত দি চাৰিওফালে এপাক ঘূৰিব পৰা হ'ব লাগিব, চফা তফা কৰিবলৈ সুবিধা হ'ব, এনেকুৱা ৰুম এটাত মই থাকোঁ। ৰাতি শুবলৈ সেইটো ৰুমলৈ মই যাওঁ, আৰু ভগৱন্তক শুবলৈ ক'ত দিছোঁ? পাকঘৰটো যেতিয়া সামৰি ওলাই গুচি আহিলোঁ, তাত কাৰ উপদ্ৰৱ বাঢ়িব? নিগনি পঁইতাচোৰা। আৰু কোন থাকিব লগত? ভগৱান। আৰু সেইজন ভগৱানক কিন্তু আমি মানো। ভুল কৰিছোঁনে নাই বাৰু কৃষ্ণ? এনেধৰণে আমি কৰ্মবোৰ কৰিব নালাগে, শাস্ত্ৰই আমাক কৈছে। আমি যিমান ভালকৈ থাকি ভাল পাওঁ, ভগৱন্তকো তেনেকৈ থাকিবলৈ দিব পাৰিব লাগে। এনেকুৱা নহয় যে আপুনি নামঘৰ ভাগ ল'লে একদম উঠন পূৰণভাৱে মানিব পাৰিবই লাগিব, নহ'লে আপোনাৰ অপৰাধ হ'ব। নহয়, এই যে অজলা ভকতটো, ইওতো ভগৱন্তক ভগৱনা কৰিছে। হনুমানে হাগি টিকা ধুৱে নুধুৱে তাৰো ঠিকান নাই, জামৱন্তই গা পা ধুৱে নুধুৱে তাৰো ঠিক নাই। তেওঁ ভগৱন্তৰ পৰম ভকত কেনেকৈ হ'ল তেতিয়াহ'লে? মনত ভক্তিভাৱ আছে কাৰণে, ভগৱন্তক তেনেধৰণে মানে কাৰণেহে হ'ব পাৰিলে। যেতিয়া কিষ্কিন্ধাত প্ৰথমবাৰৰ কাৰণে হনুমন্তই লগ পাইছিলে শ্ৰীৰামচন্দ্ৰক, ভগৱন্তক সেৱা কৰি থকাৰ কাৰণে ভগৱন্তই ক'লে, তোমাৰ আগত আজি মই উপস্থিত হ'লোঁ, কি লাগে কোৱা? বোলে মোক একো নালাগে, আপোনাক পালোঁ যেতিয়া মোক হৈ গ'ল। নহয় বোলে মোৰ দৰ্শন অথলে নাযায়, মোক কিবা এটা দিমে, কি লাগে কোৱা? যদি অত্যন্ত দিব বিচাৰিছা, তেতিয়াহ'লে মোৰ এটা মনোবাঞ্ছা আছে, তোমালোক 3জন ৰাম, সীতা, লক্ষ্মণ মোৰ কান্ধত তুলি মই গোটেই কিষ্কিন্ধাখন এপাক ঘূৰাব বিচাৰোঁ। হনুমন্তৰ ইচ্ছাটো চাওকচোন। আমাক যদি ক'লেহেঁতেন আমি কি ক'লোহেঁতেন? যিমান মুখেৰে উচ্চাৰণ কৰিব পাৰি সিমান কোটি টকা মোক লাগে বুলি কৈ দিলেহেঁতেন, হয়নে নহয়? আমাৰ মনোভাৱ বহুত তেনেকুৱা হ'লহেঁতেন, বিষয় সুখ বিচাৰিলেহেঁতেন। কিন্তু হনুমন্তে কি বিচাৰিলে? কান্ধত ভগৱন্তৰ ভাৰ ল'বলৈ বিচাৰিলে। আমি আকৌ সংসাৰৰ ভাৰটো ল'বলৈ বিচাৰোঁ, সেইকাৰণে আমি সংসাৰৰ ভাৰ পাই আছোঁ। আকৌ ল'ৰা ছোৱালী নাতি নতা এইবোৰ ইটোৰ পিছত সিটো এনেকৈ ভাৰবোৰ পাই পাই গৈ আছোঁ। কিন্তু ভগৱন্তক ভাৰ ল'লে হনুমন্তই যেতিয়া কান্ধত লৈ একপাক কিষ্কিন্ধাখন ফুৰালে, পিছদিনাৰ পৰা তেওঁ কান্ধৰ পৰা নামি বুকুত সোমাই গ'ল। মন্দিৰ ক'ত বনালে? হৃদয় মন্দিৰত অহৰ্নিশে ৰাম লক্ষ্মণ সীতাৰ স্থান প্ৰলয়। চাওক, আমি ভগৱন্তক স্থান দিছোঁ ক'ত? পাকঘৰৰ চুকত। আৰু হনুমন্তে স্থান দিছে ক'ত? হৃদয়ৰ মাজত। জয় শ্ৰীৰাম ফালি দিলে, ৰাম সীতা লক্ষ্মণ ওলাই গ'ল। দেখুৱাইছেনে নাই আমাক ৰামায়ণত? হয়নে নহয়? জয় শ্ৰীৰাম বুলি বুকু ফালি দিলে, ৰাম লক্ষ্মণ সীতা হৃদয়ৰ মাজত ওলাই পৰিলে। তাৰমানে হৃদয় মন্দিৰত ভগৱন্তক স্থান দিছে, আৰু আমি স্থান দিছোঁ তাত। কেনেকৈ হনুমান ভকত নহ'ব আৰু আমি কেনেকৈ হ'ম? ভাবক, পাৰ্থক্য ক'ত আছে? কৃষ্ণ, সেইটোৱে। এতিয়া গা ধুলেও নুধুলেও বাহ্যিক কৰ্মত যিমান শুদ্ধ হওক বা নহওক, হৃদয় পবিত্ৰ কাৰণে ভগৱন্ত গৈ হৃদয়ত সোমাই দিলে। আৰু আমাৰ হৃদয় অপবিত্ৰ কাৰণে বাহ্যিকটো যিমান পবিত্ৰ নহওক, ভগৱন্ত আমাৰ লগত নাথাকে। আমি দুৰ্যোধনৰ নিচিনা হৈছোঁ, সেইকাৰণে আমাৰ লগত ভগৱন্ত নাথাকে। আমি বিদুৰৰ নিচিনা হ'ব লাগিব, বিদুৰ হ'লৰ, তেতিয়া ভগৱন্ত তাত থাকিব। এনেকুৱা ঢেৰ কাহিনী আছে, দুৰ্যোধনৰ লগত কিয় নাথাকে, অৰ্জুনৰ লগত কিয় থাকে। এনেকুৱা বহুত ধুনীয়া ধুনীয়া কাহিনীৰ সৈতে আমাৰ ভাগৱতখন সন্নিৱিষ্ট হৈ আছে। যিয়ে নহওক, আজি বৰ সুন্দৰ অধ্যায় এটা পঢ়িলোঁ। কাক হম দম কয়, কাক কেনেকৈ ধৰণে, ভাগৱত ধৰ্ম কি, এই গোটেই কথাখিনি উদ্ধৱক খুব সুন্দৰকৈ কৃষ্ণই বুজালে যে ভাগৱত ধৰ্ম তাকে কয় যি সকলোকে সমান জ্ঞান কৰিব পাৰিছে, সেইটোকে ভাগৱত ধৰ্ম বুলি কৈছে। দৰিদ্ৰজনক দয়া যিজনে কৰিছে, জ্যেষ্ঠজনক সন্মান কৰিছে, সমজনক মৈত্ৰীয় ভাৱ কৰিছে, তেওঁলোকক বা সেইটোকে ভাগৱত ধৰ্ম বুলি কৈছে।